साधु संग सर्वशास्त्रे काय नवमात्र साधु संग सर्वसिद्धि काय साधु संग साधु संग साधु संग सर्वशास्त्रे काय नवमात्र साधु संग सर्वसिद्धि साधु संग सर्वशास्त्रे काय नवमात्र साधु संग सर्वसिद्धि कृष्ण भक्ति जन्म साधु संग कृष्ण प्रेम जन्मे कृष्ण भक्ति जन्म साधु संग कृष्ण प्रेम जन्मे साधु संग बोले सब बोले मौलाना साधु संग आज का जो प्रवचन आजर प्रवचन मैं साधु गुणगान करने चेष्टा करी जे आमार जीवनत भक्ति जीवनत साधुर की महिमा साधुर की भूमिका मैं तो निजे एजन भाल साधु हब परा ना कम से कम साधुसर गुणगान मैं मोर जी बाक शक्ति शुद्ध कर विचारिছো और आशीर्वाद पाब विचारिছো तो जेनेके केतिया मा देउताई कय जे मोर लरा मोर छोৱালী বা आत्मीय स्वजन मदाई হয় বা निशा जातीय द्रव्य सेवन करे কিন্তু আমি সকলোৱে জানো জন্মৰ পৰা কোনো মদাহী নহয় জন্মৰ পৰা কোনো ভাঙৰি নহয় কিন্তু কেনেকে মদাহী হৈ যায় কেনেকে ভাঙৰি হৈ যায় কেনেকে জুৱা খেলিবলৈ আৰম্ভ কৰে কেনেকে ব্যভিচাৰ কৰিবলৈ আৰম্ভ কৰে অসৎ কাৰ্য কৰিবলৈ আৰম্ভ কৰে সংগৰ ফালৰ পৰা বাই বেড এছ'চিয়েশ্যন এজন ভাল লৰা এজন ভাল ব্যক্তি ভাল পুৰুষ ভাল মহিলা এটা বেজান বেয়া ব্যক্তিৰ সম্পৰ্কত পৰি বেয়া সংগৰ প্ৰভাৱ কৰি যে যেনেকৈ বেয়া হয় ঠিক তেনেকৈ এজন বেয়া ব্যক্তি এজন ভাল ব্যক্তিৰ সম্পৰ্কত আহি আকৌ ভাল হ'ব পাৰে এই হৈছে সাধু সংগৰ মহিমা every sinful person has a good future and every saintly person has a past every saintly person has a past and every sinful person has a good future প্ৰতিজন সাধুৰ এটা অতীত আছে আৰু প্ৰতিজন বেয়া মানুহৰ এটা ভৱিষ্যত আছে একেনে কোনো নিৰাশ হ'ব নালাগে যেনেকৈ যেন বেয়া মানুহে ভাল মানুহে বেয়া মানুহৰ সম্পৰ্কত পৰি সংগ দুখত পৰি বেয়া হৈ যায় আৰু ঠিক তেনেকৈ এজন বেয়া মানুহ ভাল মানুহৰ সম্পৰ্কত পৰি ভাল হ'ব পাৰে ভাল মানে এজন সাধু আৰু সাধু মানে কি যেনে গেৰুৱা বস্ত্ৰ পৰিধান কৰে মস্তক মুণ্ডন কৰে কণ্ঠীমালা ধাৰণ কৰে ঠিক না তিলক হেজন সাধু না সাধু মানে কোন অবশ্যই আজি আমি আলোচনা কৰিম তো গেৰুৱা বস্ত্ৰ পৰিধান কৰিলে সাধু নহয় ধুতি কুৰ্তা পিন্ধিলে গোপী ড্ৰেছ পিন্ধিলে গোপী নহয় বেয়া নাপাব ধেমালি কৰিছে অলপ ভাল ভাল ভক্ত আগলে বৃন্দাবনৰ সাধু বহি আছে ভেৰি ভেৰি নাইস সাধু বহুত ভাল ভাল সাধু তো সাধুৰ কি গুণ কি কৰিলে সাধু হয়
কেনেকৈ সাধু হ'ব পাৰি, কেনেকৈ চিনাক্ত কৰিব পাৰি। यथा चतुर्भी कनकं परीक्षते निर्घर्षण चेदन तापतारणैः तथा चतुर्भी पुरुषं परीक्षते त्यागेन शीलेन गुणेन कर्मणा। যিসকল সোণাৰু ব্লাড স্মিথ, তেওঁলোকে সোণ কেনেকৈ পৰীক্ষা কৰে, সোণৰ গুণাগুণ কেনেকৈ নিৰূপণ কৰে, তেওঁলোকে কি কৰে, ঘঁহি চাই, সোণ ভাল নে বেয়া পৰীক্ষা কৰিবৰ কাৰণে কি কৰে, ঘঁহি চাই। নিৰ্ঘৰ্ষণ ছেদন, নহ'লে কাটি কেনে চাই, টুকুৰা কৰি কেনে চাই সোণটো ভাল নে বেয়া, আৰু জ্বলাই কেনে, জুইত দি কেনে চাই, আৰু কোবাই কেনে চাই, পিটি কেনে চাই, সোণৰ পৰীক্ষা সোণক নিৰূপণ কৰিবৰ কাৰণে, মানদণ্ড নিৰূপণ কৰিবৰ কাৰণে। ঠিক তেনেকৈ এজন ব্যক্তি আমি কেনেকৈ গম পাম যে ভাল নে বেয়া, যেনেকৈ সোণ ভাল নে বেয়া পৰীক্ষা কৰিবৰ কাৰণে 4টা বস্তুৰ দৰকাৰ। নিৰ্ঘৰ্ষণ ছেদন তাপতাৰণৈঃ, ঘঁহি কেনে, কাটি কেনে, জ্বলাই কেনে আৰু কোবাই কেনে। ঠিক তেনেকৈ এজন ব্যক্তি আমি কেনেকৈ গম পাম তেওঁ ভাল নে বেয়া, কৈছে তথা চতুৰ্ভি পুৰুষং পৰীক্ষতে त्यागेन शीलेन गुणेन कर्मणा। ঠিক তেনেকৈ এজন ব্যক্তি তেওঁ হয়তো নিজে দাবী কৰিব পাৰে মই বহুত ভাল, কিন্তু কেনেকৈ গম পাব আপুনি এটা ভাল নে বেয়া? প্ৰথমতে এটা কোৱালিটি চাব, হাউ মাচ ইজ ৰিনাউন্সড, তেওঁৰ বৈৰাগ্য কিমান, তেওঁ সংসাৰৰ প্ৰতি কিমান অনাসক্তি, আৰু 2 নম্বৰ হৈছে शीलेन কেৰেক্টাৰ, তেওঁৰ চৰিত্ৰ, আৰু 3 নম্বৰ হৈছে গুণেন, আৰু তেওঁৰ গুণবিলাক কেনেকুৱা, আৰু 4 নম্বৰ হৈছে তেওঁ কি কি কৰ্ম কৰে। তো এনেকৈ কোনোবাই নিজকে সাধু বুলি দাবী কৰিলেও তেওঁ সাধু হ'ব নহ'ব পাৰে। এই 4টা বস্তু চাই কিনে আমি গম পাম যে তেওঁ আচলতে সাধু হয় কি নহয়। যাই হওক, যোৱাকালি ভগৱানৰ লীলাৰ কথা শ্ৰৱণ কৰা নহ'ল, তো আজি মই অকণমান লীলাৰ কথা, জগন্নাথৰ লীলাৰ কথা শ্ৰৱণ কৰিম, ঠিক আছে। নহ'লে যোৱাকালি বহুত ফিলচফিৰ কথা কৈছোঁ, ড্ৰাই হৈ গ'ল একদম, আৰু প্ৰভু কোৱা নাই, প্ৰভু ভজন গালে, বহুত ধুনীয়া গালে। তো আজি অকণমান জগন্নাথৰ পৃথিৱীদানৰ কাৰণে প্ৰভুৰ অকণমান গুণগান কৰিব বিচাৰিছোঁ। ভগৱানৰ কি লীলা, অচিন্ত লীলা, আৰু তাৰপিছত এই অচিন্ত ভগৱান জগন্নাথক আমি কেনেকৈ বুজিব পাৰোঁ, গৌৰাংগ মহাপ্ৰভুক আমি কেনেকৈ বুজিব পাৰোঁ, এই কথা আমি চৰ্চা কৰিম। গৌরাঙ্গের আমি গৌরার আমি মুখে বলিলে নাহি চলে, গৌরার আচার গৌরার বিচার তবে ফল ফুলে। কোনোবাই যদি কয় গৌৰাংগ মহাপ্ৰভু বহুত ভাল পাওঁ, তেনেকৈ ক'লে গৌৰাংগ মহাপ্ৰভু ভক্ত হ'ব নোৱাৰে। গৌৰাৰ আচাৰ গৌৰাৰ বিচাৰ, মহাপ্ৰভুৱে কেনেকৈ আচৰণ কৰিছিলে আৰু মহাপ্ৰভুৰ কি বিচাৰ, তেতিয়াহ'লে কোনোবাই ক'ব পাৰে মই মহাপ্ৰভুৰ ভক্ত, চৈতন্য মহাপ্ৰভুৰ ভক্ত। কোনোবাই ক'ব পাৰে মই জগন্নাথৰ খুব ডাঙৰ ভক্ত। পিছে জগন্নাথের আচার, জগন্নাথের বিচার তবে ভালো ফুলে। জগন্নাথে কেনেকে আচার বিষয় আচরণ করেছিলে প্রভুয়ে এই জগতে যেতিয়া আছিলে, আর প্রভুর কি বিচার মনৰ, এই গোটেই বস্তুবিলাক থাকিলে তেতিয়াহ'লে আমি ক'ব পাৰিম সঁচাকৈ মই জগন্নাথৰ ভক্ত। আমি কেতিয়াবা কওঁ আমি প্ৰভুপাদৰ ভক্ত, প্রভুপাদ আমার মুখে বলিলে নাহি চলে। প্রভুপাদের আচার, প্রভুপাদের বিচার তবে ফল ফুলে। কেবল মুখেৰে যদি কওঁ আমি প্রভুপাদৰ অনুগামী তেতিয়াহ'লে নহ'ব। সেইকাৰণে আমি অকণমান ক'ব চেষ্টা কৰিম কেনেকৈ আমি কি কৰিলে কি উপায় আছে যে আমি ভাল এজন মহাপ্ৰভুৰ ভক্ত হ'ব পাৰিম, জগন্নাথৰ এজন ভাল ভক্ত হ'ব পাৰিম। তো জগন্নাথপুৰী দ্বাৰকাত এবাৰ ভগৱানক দৰ্শন কৰিবৰ কাৰণে ব্ৰহ্মা আহিছিলে। মোৰে বাইদেউ সকলোৱে ক'ব জয় জয় শ্ৰী চৈতন্য জয় নিত্যানন্দ, জয় জয় শ্ৰী চৈতন্য জয় দৈত চন্দ্র জয় গৌর ভক্ত বৃন্দ, জয় দৈত চন্দ্র জয়
সকলোকে এটা মাইক্ৰোফোন দিবলৈ আমাৰ মাইক্ৰোফোন নাই, নহ'লে কৰ্ডলেছ এটা দিলো হয়। কৃপা কৰি অকণ জোৰকে ক'ব হা। জয় জয় শ্ৰী চৈতন্য জয় নিত্যানন্দ জয় জয় जय द्वैत चंद्र जय गौर भक्त वृंदा जय जय श्री चैतन्य जय नित्यानंद जय द्वैत चंद्र जय गौर भक्त वृंदा एक दिन द्वारकाते कृष्ण देखिबारे ब्रह्माइला द्वार पाल जनाइल कृष्ण रे एदिन এখন দ্বারকাত ভগৱান শ্ৰী কৃষ্ণ দৰ্শন কৰিবৰ কাৰণে এজন ব্যক্তি আহিলে। ব্যক্তিজনৰ নাম কি? ব্ৰহ্মা। জগন্নাথৰ দৰ্শন কৰিবৰ কাৰণে কোন আহিছে আপোনালোকে জানে? পুৰী, জগন্নাথ পুৰী। ভগৱানে ৰাতি টোপনি নামাৰে জানে হয় কি না? মানে টোপনি মাৰিবৰ কাৰণে চকুৰ পতা থাকে এনেকে। আমাৰ দেখেন চকুৰ পতা, জগন্নাথৰ চকুৰ পতা আছে নাই? তেলে কেনেকে ঘুমাব? জগন্নাথে নুঘুমায়। তেনেহলে কয় যে পৰ্দা বন্ধ হলে তো ভগৱানে ঘুমাব লাগে না? পৰ্দা বন্ধ হলে ভগৱানে টোপনি নামাৰে। পৰ্দা বন্ধ হোৱাৰ পিছত কোনো মানুহ এই জগতত আছে নেকি ৰাতি শুৱাৰ আগত যেতিয়া শুব যায় তাৰ আগতে বোলে ধুনীয়াকে ড্ৰেছিং কৰিছে, পাগুৰি মাৰিছে, নতুন কাপোৰ পিন্ধিছে, তেনেকে কৰে নেকি? ৰাজবেশ ধাৰণ কৰিছে। কিন্তু এই ব্ৰহ্মাণ্ডৰ এজন ব্যক্তি আছে যি ৰাতি শুব যোৱাৰ আগতে কি কৰে? ৰাজবেশ ধাৰণ কৰে। জয় জগন্নাথ স্বামী কি? তোমাৰ লাহেকে কৈছে শ্ৰাম। ওকে ঠিক আছে, নো প্ৰব্লেম। तो केले जगन्नाथे भालके ड्रेस करे राती देवता बिला कहे भगवान दर्शन करबो काहे हां ब्रह्मा इंद्र वरुण देवता बिला कहे। तो एक दिन द्वारकाते कृष्ण देखिबारे ब्रह्मा आइला द्वारपाल जनाइल कृष्ण रे। तो जे भगवान दर्शन करबो आइसे द्वारपाल गेटमैन कृष्ण कই কেনে কৈছে যে আপোনাক লগ পাবৰ কাৰণে ব্ৰহ্মা আহিছে। कृष्ण कहेन कुन ब्रह्मा की नमताहार द्वारे आसी ब्रह्मा रे पूछे बार बार। तो कृष्ण बोलिसे कुन ब्रह्मा आइसे? कुन ब्रह्मा आइसे? द्वारपाल होइसे आमी तो जानो ब्रह्मा एजनी আছে। कृष्ण কৈছে कुन ब्रह्मा आइसे? आमी तो जानो एजने प्रधानमंत्री আছে, एजने प्राइम मिनिस्टर আছে। আর कृष्ण কৈছে कुन प्राइम मिनिस्टर आइसे? तो द्वारपाल আকৌ ঘুৰি আহিলে আৰু আহি কেনে ব্ৰহ্মা সুধিছে। তো প্ৰভুৱে সুধিছে আপুনি কোন ব্ৰহ্মা হয়? বিস্মিত হয় ব্ৰহ্মা দ্বারিকে কহিলা কহ গিয়া সনক পিতা চতুর্মুখ আইলা। ব্রহ্মা আশ্চর্য হয়েছে আর কইছে কবা যে চতুর্মুখ ব্রহ্মা আইছে, সারি কুমারের পিতৃ চতুর্মুখ ব্রহ্মা। कृष्णे जनाया द्वारी ब्रह्मा रे लया गेला कृष्णर चरणे ब्रह्मा दंडवत कइला। तो द्वारपाल আহিলে আহি এবাৰ ব্ৰহ্মা লৈ গৈছে কৃষ্ণৰ চৰণে কৈছে আৰু কৃষ্ণ কৈ কেনে জগন্নাথক ব্ৰহ্মাই কি কৰিছে? দণ্ডবত প্ৰণাম কৰিছে। আমি তো ফোনত কৈ থাকো না প্ৰভু দণ্ডবত, মাতাজী দণ্ডবত। কেতিয়া দণ্ডবত প্ৰণাম কেতিয়াও নকৰে, খালি ফোনতেই কৰি থাকে। ওচৰত আহিলে এনেকে কৰে হৰে কৃষ্ণ প্ৰভু আৰু ফোনত কব দণ্ডবত। দণ্ডবত মানে কি জানে? দণ্ড নিচিনাকে প্ৰণাম কৰিব লাগে, এইটোকে দণ্ডবত মানে কয় নে ফোনতে কয়? যদি কয় কৰিব, আজি নকৰে এনে ফোনতে এনে ঠগাই নাথাকিব। দণ্ডবত কৰি কব প্ৰভু হৰে কৃষ্ণ বুলি কব, ঠিক আছে? কৃষ্ণ মান্য পূজা কৰি তারে প্রশ্ন কইল কি লাগি তোমার আগমন হইল। কৃষ্ণ মান্য পূজা কৰি তাৰে প্ৰশ্ন ভগৱানে ব্ৰহ্মাক আদৰ সৎকাৰ কৰিলে। তাৰপিছত কইলে আপুনি কিহৰ কাৰণে ইয়াতে আগমন কৰিছে, কি কাৰণে আহিছে? ব্ৰহ্মা কহে তাহা পাছে
করিব নিবেদন এক সংশয় মনে হয় করছেদন ব্ৰহ্মাই কৈছে মই কিহৰ কাৰণে আহিছো এইটো পিছত কম কিন্তু মোৰ মনত এটা সংশয় এটা ডাউটস ক্ৰিয়েট হৈছে সংশয় হৈছে প্ৰথমতে হে প্ৰভু আপুনি কৃপা কৰি মোৰ সংশয়টো দূৰ কৰক কি সংশয় কোন ব্ৰহ্মা পুছিলে তুমি কোন অভিপ্ৰায়ে আমবৈ জগতে আৰু কোন ব্ৰহ্মা হয় তো ব্ৰহ্মাই কৈছে আপুনি যে সুধিলে কোন ব্ৰহ্মা আহিছে তাৰ মানে এই জগতত আৰু মোৰ বাহিৰে কোনো বেলেগ ব্ৰহ্মা আছে নেকি মানে প্ৰেসিডেন্ট তো ময়ে হয় না ময়ে তো প্ৰধানমন্ত্ৰী হয় আৰু মোৰ বাহিৰে বেলেগ প্ৰধানমন্ত্ৰী আছে নেকি তো এটো আছে কুৱাৰ ভেকুলি দৰ্শন কুৱাত থকা ভেকুলি থাকে না কুৱাৰ ভেকুলিয়ে ভাবে এবাৰ কুৱাত আছিলে কুৱাত ভেকুলি এটা আছিলে আৰু বহুত প্ৰশান্ত মহাসাগৰৰ পৰা এটা ভেকুলি এটা আহিলে তো আহাৰ পিছত দুই বন্ধুৱে কথা পাতিছে তো কুৱাৰ ভেকুলি শুনিছে বন্ধু আপুনি ক'ৰ পৰা আহিছে কৈছে মই প্ৰশান্ত মহাসাগৰৰ পৰা আহিছো আচ্ছা প্ৰশান্ত মহাসাগৰত কি আছে বলে পানী আছে কিমান পানী আছে কৈছে হে বন্ধু তোমাক মই কেনেকৈ বুজাম মহাসাগৰত কিমান পানী আছে কেনেকৈ বুজাম মানে কৈছে হলেও তো মোৰ কুৱাত যিমান পানী আছে তাতকৈ দুই গুণা হ'ব না সেই মূৰ্খ কুৱাৰ লগত কি মহাসাগৰ তুলনা হয় নেকি তেনেকে ভেকুলি টেঙে ফুলাই আছে সাইজটো বঢ়াই আছে ইমান ডাঙৰ এনেকে ভেকুলিতে ফুলাই থাকি ভেকুলিতে ঠুসকে ফুলি থাকে মই থাকিলে তো আমাৰ অৱস্থাটো তেনেকুৱা কুৱাৰ ভেকুলি আমি কওঁ ভগৱান আছে জানো আৰু বেলেগখন ব্ৰহ্মাণ্ড আছে জানো বেলেগখন জগত আছে জানো এইবিলাক হৈছে আমাৰ প্ৰশ্ন তো ব্ৰহ্মাই কৈছে আসলে ব্ৰহ্মাটো কোনো নাম নহয় কাৰোবাক যেনেকৈ প্ৰধানমন্ত্ৰী বুলি কয় কাৰোবাক যেনে ৰাষ্ট্ৰপ্ৰধান বুলি কয় সেইটো এটা নাম নহয় সেইটো যে পদ হয় ঠিক তেনে যে ব্ৰহ্মা বুলি কোৱা হয় ব্ৰহ্মাটো হৈছে এটা পদ ব্ৰহ্মাই ভাবি আছে এইটো এটা নাম বুলি ভাবি আছে ব্ৰহ্মাই কৈছে কোন ব্ৰহ্মা পুছিলে তুমি কোন অভিপ্ৰায়ে আমাবৈ জগতে আৰু কোন ব্ৰহ্মা হয় মোৰ বাহিৰে আৰু কোনোবা ব্ৰহ্মা আছে নেকি কৃষ্ণই হাঁহিছে सुनी हसी कृष्ण तले करिले ध्याने असंख्य ब्रह्मार गण आइला तत्क्षणे दश बीस शत सहस्र अयुत लक्ष बदन कोटि अर्बुद मुख करु न जय गणन रुद्रगण आइला लक्ष कोटि बदन इंद्रगण आइला लक्ष कोटि नयन तो তাৰপিছত ভগৱানে ধ্যান কৰিলে আৰু ধ্যান কৰি বেলেগ বেলেগ ব্ৰহ্মাণ্ডৰ যিমানবিলাক ব্ৰহ্মা ইন্দ্ৰ ৰুদ্ৰ সকলোকে মাতিলে আৰু আমি সকলোৱে জানো যে আমাৰ এই ব্ৰহ্মাণ্ডৰ যি ব্ৰহ্মা তেওঁ চাৰিটা মুখ চাৰিটা মস্তক আৰু এই ব্ৰহ্মাণ্ড হৈছে আটাইতকৈ সৰু আৰু বাকি যিমানবিলাক ব্ৰহ্মাণ্ড আছে ডাঙৰ হোৱাৰ কাৰণে কাৰণ বেছি ডাঙৰ হলে চলাবৰ কাৰণে বেছি বুদ্ধিৰ দৰকাৰ সৰু ব্ৰহ্মাণ্ড সেইকাৰণে চাৰিটা মাথা কিন্তু বেছি ডাঙৰ হলে কি হ'ব 10টা 20টা 100টা 1000টা বেছি থাকিব লাগিব কেনেকৈ না তেতে ব্ৰহ্মা আহিছে কাৰোবাৰ 100 আছে কাৰোবাৰ 1000 আছে কাৰোবাৰ লাখ আছে মাথা আছে আৰু ৰুদ্ৰ বিলাক আছে ইন্দ্ৰ বিলাক আহিছে বহুত চকু আছে আৰু সকলোৱে আহি কেনে কি কৰিছে কৃষ্ণ প্ৰণাম কৰিছে আৰু এইবিলাক দেখি কেনে ব্ৰহ্মাই কি হৈছে ব্ৰহ্মাৰ ঘনে ঘনে উশাহ ল'বলৈ আৰম্ভ কৰিছে দেখি চতুৰ্মুখ ব্ৰহ্মা ফাফৰ হইলা হস্তিগণ মধ্যে যেন সচকৰ হইলা বহুত হাতীৰ মাজত যদি শহাপহু থাকে তে শহাপহুৰ কি অৱস্থা হয় ভয়ত টেপুৱা লাগি থাকে ঠিক তেনেকে এই ব্ৰহ্মাবিলাক যেতিয়া আহিছে আমাৰ এই চাৰি কুমাৰৰ পিতৃ চতুৰ্মুখ ব্ৰহ্মা কপি আছে কোফাই আছে আসি সব ব্রহ্মা কৃষ্ণ পাদপীঠে আগে দণ্ডবত করিতে মুকুট পাদপীঠে লাগে আর যেতিয়া ভগৱানক প্ৰণাম কৰিছে ব্ৰহ্মা বিলাকে আৰু ব্ৰহ্মা হতে মুকুট পিন্ধে দেৱতা বিলাকে আৰু মুকুট বিলাকে কি কৰিছে ঘৰ্ষণ কৰিছে শব্দ কৰিছে আৰু এনেকুৱা লাগিছে যে মুকুট বিলাকে জগন্নাথৰ গুণগান কৰি আছে এনেকুৱা লাগিছে কৃষ্ণের চিন্ত শক্তি লিখিতে গে হনরে যত ব্রহ্মা তত মূর্তি একয় শরীরে কৃষ্ণের অচিন্ত শক্তি লিখিতে কে হনারে ভগৱানৰ অচিন্ত শক্তি কোনেও বৰ্ণনা কৰিব নোৱাৰে আৰু যেতিয়ালৈকে এই অচিন্ত শব্দটো যেতিয়ালৈকে আমি গ্ৰহণ কৰি নলওঁ ইংৰাজীত ইনকনসিডাৰেবল তেতিয়ালৈকে আমি ভগৱানক বুজিব নোৱাৰো আইদান্তিক বিষয় বুজিব নোৱাৰো अचिंतित खलु ये भावा
न तंस करके नहीं यूज है जीतु वस्तु अचिंत्य এই বস্তুটো আমাৰ ভৌতিক বুদ্ধি আৰু তৰ্কৰ কেতিয়া বুজিব নোৱাৰে এখানে ভগৱানে যদি বুজিব বিচাৰে আত্মতত্ত্ব বস্তু বুজিব বিচাৰে আধ্যাত্মিক জগত বুজিব বিচাৰে তেতিয়া হলে প্ৰথমতে গ্ৰহণ কৰিব লাগিব যে এই বস্তুবিলাক হৈছে অচিন্ত্য ইনকনসিভেবল we cannot perceive through our material dull material senses our জড় ভৌতিক ইন্দ্ৰিয়ৰ মাধ্যমেৰে এইবিলাক বস্তু আমি কেতিয়া বুজি পাব নোৱাৰো সেই কথা প্ৰথমতে গ্ৰহণ নকৰিলে ভগৱানে বুজিব নোৱাৰে पीठ मुकुताग्र संगते उठे ध्वनि पद पीठे स्तुति करे मुकुत है न जानी जुड़ो हाथे ब्रह्मा रुद्र दी करे सबन बल कृपा करिला प्रभु देखाइला चरण तो देवता बोले के कोई আছে ब्रह्मा रुद्र बोले के कोई আছে प्रभु अपने बहुत कृपा करिले और कृपा करी अपना शरण कमल आज दर्शन दिया जामा भाग्य मोरे बोलाइला दासयंगी करी कोनो आज्ञा হয় তাহা করিছি রে ধরি প্রভু আমার ভাগ্য যে আপনি আমার ডাকগুলি স্বীকার করেছে আর আমার মাটি আনিছে এটি কো আমার কাছে কি সেবা আছে কৃষ্ণ কহে তোমা সবা দেখিতে চিত্ত হলো তাহা লাগিয়ে কোথায় সম্ভাবনাইল কৃষ্ণ কলে জগন্নাথে কলে তোমালোক চাবৰ ইচ্ছা হৈছিল বহুত মন গৈছিল তোমালোক চাম বুলি সেইকাৰণে তোমালোক সকলোকে একেলগে মাতি আনিলো তো জগন্নাথ ইয়াতে সদায় থাকে বিশ্বনাথ চাৰিআলিত আৰু আপোনালোক সকলোকে চাবৰ কাৰণে বহুত মন হৈছিল জগন্নাথৰ আৰু সেইকাৰণে ৰথযাত্ৰা পাতি কিনে সবকে মাতি আনিলে কেৰিলা জয় জগন্নাথ স্বামী কি सुखी हो सबे किछु नहीं दैत भाई तारा कहे तुम्हार प्रसादे सर्वत्र आयोजन तो भगवान कहे सभी सुखी हो let everyone become happy तो भागवत गीता যদি পঢ়িছে ভাগৱত গীতা ভগৱানে কৈছে মই তোমালোকক যজ্ঞ প্ৰদান কৰিলো আৰু এই যজ্ঞ অনুষ্ঠান কৰি কেনে এই সংসাৰত তোমালোক সুখেৰে থাকা আৰু কলিযুগৰ কাৰণে কি যজ্ঞ দিছে কলিযুগক আমি সুখী হৈ থাকিবৰ কাৰণে কি যজ্ঞ দিছে হৰিনাম সংকীৰ্তন যজ্ঞ যে হৰিনাম সংকীৰ্তন যজ্ঞ কি জয় পৱন নিলয় প্ৰভু কি জয় উদ্ধৱানন্দ প্ৰভু কি আমাৰ মানে উদ্ধৱানন্দ প্ৰভু মানে মাজে মাজে কৃষ্ণ যেতিয়া মথুৰা বৃন্দাবনৰ পৰা গৈছিলে মথুৰালৈ তো গোপীবিলাকক কৈছিলে মই গৈ আছো হা মই আকৌ আহিম এনে কৈছিলে আর কৃষ্ণ যে জগন্নাথ গল না আর ঘুরি নাহিলে আর গোপী বিলাকে রখি আছে কৃষ্ণ কেতিয়া আহিব কৃষ্ণ কেতিয়া কৃষ্ণ ঘুরি নাহে আর গোপী বিলাক মনে মনে অৱস্থা আর তেতিয়া ভগৱানে কি কৰিছে উদ্ধৱক পঠাইছে উদ্ধৱক কলিকে পঠাইছে কৈছে তই যাচোন বৃন্দাবনত যা গৈ কেনে কি গোপী বিলাকৰ খবৰ লৈ আহা সেইকাৰণে আমাৰ প্ৰভু জগন্নাথে কেতিয়া আমাৰ প্ৰভুক বৃন্দাবনলৈ পঠাই দিয়ে মাজে মাজে উদ্ধৱ चला हो गोकुलेला उद्धव चला हो गोकुलेला आरो हम बीले गोपिया इले को जुगजा उद्धव चला हो गोकुलेला हमके मुखे आँख गोपी जिए मुदा चला এখানে মাঝে মাঝে আমার বহু বৃন্দাবনত যায় বেয়া না বাবু এতে খবর সবর দি কেনে আকো ঘুরি আহে তাই না জয় উদ্ধৱ প্রভু কি তো আপনারা সকলে না যাব বৃন্দাবনত
সুখী হও, জগন্নাথ আশীর্বাদ দিছে, বি হ্যাপি। তো সম্প্রতি পৃথিবীতে জীবা হইয়াছিল ভার, অবতীর্ণ হইয়া তাহা করিলা সংহার। দ্বারকালী বিভূতির এইটু প্রমাণ, আমার ওই ব্রহ্মাণ্ডে কৃষ্ণ সবার হইল জ্ঞান। কৃষ্ণ মহাদ্বারকা বৈভব হইল, একত্র মিলনে কেহু কাহু না দেখিল। তাতে সকলো আহিছে, কিন্তু ভগৱানৰ যোগমায়াৰ কাৰণে কোনে কাকো দেখা নাই। তবে কৃষ্ণ সর্বব্রহ্মা গণে বিদায় দিলা, দণ্ডবত হইয়া সবে নিজ ঘরে গেলা। তাৰপিছত ভগৱান কৃষ্ণই সকলোকে বিদায় দিলে আৰু সকলোকে নিজৰ নিজৰ ধামৰ কাৰণে গুচি গল। দেখি চতুর্মুখ ব্রহ্মার হইল চমৎকার, কৃষ্ণের চরণে আসি হইল নমস্কার। আর এই গোটেই ঘটনাবিলাক কোনে চাই আছে? চতুর্মুখ ব্রহ্মাই দৰ্শন কৰি আছে আৰু আহি কেনে কৃষ্ণক প্ৰণাম কৰিছে। তাৰপিছত ব্ৰহ্মাই কি কৈছে? ব্রহ্মা বলে পূর্বে আমি যে নিশ্চয় করিলু, তার উদাহরণ আমি আজি তো দেখিলু। তাহলে সকলে জানে বৃন্দাবন লীলা এবার ব্রহ্মাই কৃষ্ণক পরীক্ষা করবার কাৰণে আহিছিল। আৰু কৃষ্ণ যেতিয়া গোচাৰণ কৰি আছিলে আৰু ব্ৰহ্মাই দেখিলে এটা সৰু বালক গোচাৰণ কৰি আছে, বহুত কথা কয় আৰু লগৰ বান্ধৱৰ যে গোৱালপাল তাৰ মুখৰ পৰা খোৱা উলিয়াই কেনে খাই আছে। আৰু এইটো কেনেকুৱা ভগৱান? আৰু খেলি আছে, বেলেগৰ মুখৰ পৰা বস্তু খাই আছে, অকণমান পৰীক্ষা কৰোঁ। আৰু ব্ৰহ্মাই পৰীক্ষা কৰিবৰ কাৰণে কি কৰিলে? এই যিবিলাক গোপ বালকবিলাক আছিল সেইবিলাকক অপহৰণ কৰি লৈ গ'ল, যিবিলাক গৰু পোৱালীবিলাক আছিল সেইবিলাকক লৈ কেনে গুচি গ'ল আৰু এটা গুফাৰ ভিতৰত বন্ধ কৰি দিলে। আৰু যেতিয়া এক মুহূৰ্তৰ কাৰণে ব্ৰহ্মলোকলৈ গুচি গ'ল, এক মুহূৰ্তৰ পিছত ঘূৰি আহিছে, যেতিয়া ব্ৰহ্মা নিজৰ লগত এক মুহূৰ্তৰ কাৰণে গৈছে, এই পৃথিৱীৰ লগত 1 বছৰ পাৰ হৈ গ'ল। আৰু যেতিয়া আহি কেনে চাইছে কৃষ্ণ আকৌ ধুনীয়াকে এই গোপ বালক গৰুৰ পোৱালী চব লৈ কেনে খেলি আছে। ব্ৰহ্মাই ভাবিছে, আৰে মইতো এই গৰু পোৱালীবিলাক নি কেনে গুফাৰ ভিতৰত বন্ধ কৰি ৰাখিছিলো, গোপ বালকবিলাকক গুফাৰ ভিতৰত বন্ধ কৰি ৰাখিছিলে, এই নতুন চেটটো ক'ৰ পৰা আহিলে? তাতে কৈছে সেইবিলাকো আছে আৰু ইয়াতে কৃষ্ণই খেলি আছে। তাৰপিছত গম পাইছে যে কৃষ্ণ সঁচাকৈ ভগৱান হয়। আৰু তাৰপিছত ব্ৰহ্মাই কৈছে, ব্ৰহ্মাই এটা কনক্লুজন কৈছে। ব্ৰহ্মাই কি কৈছে? কোনোবাই যদি কয় যে মই ভগৱানক জানো, কোনোবাই যদি কয় মই ভগৱানক বুজি পাইছো, কৈছে তেওঁ বুজি পাওক, কিন্তু মোৰ মত কোনোবাই নিজৰ মনেৰে, নিজৰ বুদ্ধিৰে, নিজৰ বাণীৰে আৰু নিজৰ শৰীৰে কোনেও জগন্নাথক বুজিব নোৱাৰে। কোনে কৈ আছে? ব্ৰহ্মাই কৈ আছে। আমাৰ নিজৰ বুদ্ধি লগাই, আমাৰ বাণীৰে, আমাৰ মনেৰে, আমাৰ শৰীৰে ভগৱানক আমি বুজিব নোৱাৰো। ব্ৰহ্মাই কি কৈছে? जानन्त एव जानन्तु किं बहुत्यान मे प्रभु मनसु वपुसु वासु वैभवन्तव गोचरः। तो কৈছে जानन्त एव जानन्तु, কোনোবাই যদি কয় মই জানো, ঠিক আছে তে জানিব দিয়ক, কিন্তু মোৰ মত। তো ব্ৰহ্মাই যদি কৈছে মই ভগৱানক বুজিব নোৱাৰো, তো আমি বিলাকৰ কথা ক'ব লাগিব নে নালাগে? হৰে কৃষ্ণ আপোনাৰ দাসৰ কথা কোৱা দৰকাৰ নাই, আপোনালোকে যদি বুজি পাব পাৰে ভাল ভক্ত। তো ব্ৰহ্মাই যেতিয়া সাৰেণ্ডাৰ কৰিছে, মই সাৰেণ্ডাৰ কৰিছো, মই বুজি নাপাওঁ, মই খালি কথাবিলাক কি কৰি আছো? ৰিপিট কৰি আছো। তবে কৃষ্ণ ব্রহ্মারে দিলে বিদায়, কৃষ্ণের বিভূতি স্বরূপ জানা নেওয়া যায়। কৃষ্ণ যদি বুঝিব নোৱাৰে তেতিয়াহ'লে আমি কি কৰিম? ভাড়া কৰি যাম নেকি? এতিয়া ভাড়া কৰি যাম নে পঢ়ি থাকিব? কি কৰিম এতিয়া? ব্ৰহ্মাই কৈ দিলে আমি বুজিব নোৱাৰো, তেনেকে একো উপায় নাই। উপায় আছে। কি উপায় আছে? মহৎ সেৱাং দ্বাৰাং অহং বিমুক্তেস। যে ভগৱানৰ মহান ভক্তৰ সাধু কৃপা হয় তেতিয়াহ'লে কি কৰিব? তেতিয়া ভগৱানক বুজিব পাৰিব। সাধু কৃপা নহ'লে বুজিব নোৱাৰে। মহান সেৱা দ্বাৰাং অহং বিমুক্তেস। সেইকাৰণে কৈছে সাধু সংগ সর্বশাস্ত্রে কয়, যোগ মাত্র সাধু সংগ সর্বসিদ্ধি হয়। কাম ক্রোধের রস হয়া তার লাঠি খায়, নমিতে
ভ্রমিতে যদি সাধু বৈদ্য পায় কাম ক্রোধের দাস হয় তার লাঠি খায় ভ্রমিতে ভ্রমিতে যদি সাধু বৈদ্য পায় কাম ক্রোধের দাস হয় তার লাঠি খায় ভ্রমিতে ভ্রমিতে যদি সাধু বৈদ্য পায় বলি লাঠি খায় ভ্রমিতে ভ্রমিতে যদি তো এই জগতত আমি ঘুরি থাকো না খুব মানে বোধে কেনে আসা খুব ভাল ফার্স্ট ক্লাস কেনিকে ভাল কাম ক্রোধে লাঠি খায়া लात खाए खाए लात खा खाके किसका लात खा खाके काम और क्रोध खाए से ना हमें सबे मार खाए से काम क्रोधे दास होया মানে তার সেবা করি করি ক্রোধ করি আর কামর সেবা করি করি আর তার লাত খাই খায় কি করিছে আমি জীবনটা আমি কটাই আছো আর ভ্রমিতে ভ্রমিতে যদি সাধু বলতে পায় আর ভ্রমণ করি 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 হরে কৃষ্ণ প্রভুর মাঝে মালা দিয়ে থাকিলে ধ্যান মগ্ন হরে কৃষ্ণ হরে কৃষ্ণ বলে আরম্ভণীতে দিব নলে লাস্ট দিব করেক্ট না জয় জগন্নাথ স্বামী কি জয় ভ্রমিতে ভ্রমিতে যদি সাধু বলতে পায় যে ঘুরি 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 লাত খায় খায় মার খায় 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 যদি ভাইটাল মিলে তো সাধু পাইব সাধু বৈদ্য সাধু মানে আছে ফার্স্ট ক্লাস ডক্টর যদি ভাইটাল পালে তেতিয়াহলে কি হব দারুণ উপদেশ মন্ত্রে পিশাচি পলায় আর সাধুক লগ পালে সাধু কি কৰিব উপদেশ দিব আর মন্ত্র প্রদান কৰিব আর তেতিয়া কি হব কৃষ্ণ ভক্তি পায় তবে কৃষ্ণ নিকট যায় সাধুর যেটা উপদেশ শুনিব সাধুর উপদেশ গ্রহণ কৰিব সাধুৰ মন্ত্ৰ গ্ৰহণ কৰিব তেতিয়া কি হব কৃষ্ণ ভক্তি জাগ্ৰত হব কৃষ্ণ ভক্তি পাব আর তাৰ পিছত ভগৱানৰ ওচৰলৈ যাব ভগৱানে বুজিব পাৰিব ওকে আকৌ কব কাম ক্ৰোধেৰ দাস হয় करलाती काय भ्रमिते भ्रमिते कवि साधु बैठ पाय काम क्रोधेर दास होया भ्रमिते भ्रमिते यदि साधु बैठ पाय तारयु उपदेश मंत्रे पिशाची पलाय पिशाची पलाय कृष्ण भक्ति पाए तबे कृष्ण निकट जाए तारयु उपदेश मंत्रे पिशाची पलाय पिशाची पलाय कृष्ण भक्ति पाए तबे कृष्ण निकट जाए साधु লাগিব না হ্যাঁ সাধু লাগিব সাধু নহলে কাম নহব ডক্টর নহলে বেমার কেনেকে ভাল হব হয় কি না তো শ্রী রূপ গোস্বামী প্রভুপাদ ভক্তি রসামৃত সিন্ধুত কৈছে যে আমি বহু জনম 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 হই হে দয়াল মোরা होली है मोरा बोले बोलो तेरी बात लोहनी दसाता बोलो बोलो लोहनी बहुजनी भमिनाथ लयु सराना बहुजनी लयु सराना निज रूपे कृपारा बहुजनी भ्रमिनाथ लयु शरण
বহুজনী মানে মাছৰ দেহা পালো, গাছৰ দেহা পালো, সৰীসৃপ পালো, সাপ বেং জেঠী এইবিলাক হলো, চৰাই চিৰিকটি হলো, পশু হলো, তাৰপিছত ঘূৰি ঘূৰি মানুহ হলো। বহুজনী ভ্ৰমণত তাৰপিছত প্ৰভুপাদক পাই কেনে এতিয়া প্ৰভুৰ শৰণ লৈছো। সেইকাৰণে কৈছে ভ্ৰমিতে যদি সাধু বন্ধ পায়, আমাৰ ভ্ৰমণ যে কাৰ্যসূচী বহুত লম্বা হয়। সেইকাৰণে কৈছে আৰু তাৰপিছত এই ভ্ৰমণ কৰাৰ পিছত আমাৰ ইন্দ্ৰিয়বিলাকৰ বহুত সেৱা কৰিলো, আৰু বহুত সেৱা কৰিলো, আৰু সেৱা কৰাৰ পিছত আমাৰ ইন্দ্ৰিয়বিলাকে যাৰ আমি সেৱা কৰিলো সিহঁতে আমাক কেতিয়াও কোৱা নাই বহুত সেৱা কৰিলে, তোমাক মই আজি মুক্ত কৰি দিলো, আজিৰ পৰা মোক তুমি সেৱা কৰিব নালাগে। আমি জিভাখনক কিমান খোৱা দিলো এতিয়ালৈ। কেতিয়াবা কৈছে জিভাখনে ৰাতিপুৱা ভালকে খুৱাইছা দেই, দুপৰীয়া নালাগে, আৰু দুপৰীয়া খোৱালে ৰাতি নালাগে দেই, দিল মাংগে और खाएंगे। এবার এজনী মাতাজি এজন মানুহ বহুত খায়, ইমান খালে খাই মৰো অৱস্থা, ঘুনেকে কাটিছে। তো গিরেকে কি কয়, আরে তুমি কেনে কান্দি আছা? আরে মানুহে নেখাই মৰে, মই খাইহে মৰিছো, কিয় কান্দিব লাগে? মানুহৰ অৱস্থা বোলে মানুহ নেখাই মৰে, মই খাই মৰিছো, কিয় কান্দিব লাগে তুমি? আকৰিজনী মূৰ্খ। এইটো হৈছে আমাৰ অৱস্থা, আমি কেতিয়াও সন্তুষ্ট নহওঁ। সেইকাৰণে কৈছে মই সেৱা কৰি কৰি সিহঁতেও সন্তুষ্ট হোৱা নাই, আৰু মই সিহঁতৰ সেৱা কৰি কৰি মই কেতিয়াও লজ্জা অনুভৱ কৰা নাই। কিন্তু এতিয়া এই ভ্ৰমণ কৰি 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 His Divine Grace এসি ভক্তিবিনোদ স্বামী শিল প্ৰভুপাদ ইস্কন খুলিলে, আৰু প্ৰভুপাদৰ সম্পৰ্কত আহি কেনে মই বুজি পালো, মোৰ বুদ্ধি পালো। আগতে মাথাটো আছিলে, বুদ্ধি নাছিলে। যাৰ মাথা নাই খাতাত লিখে, মোৰ বুদ্ধি নাই কাৰণে মই খাতাত লিখো, আৰু যিবিলাকৰ মাথাও নাই খাতাও নাই সেইবিলাকৰ কি গতি হ'ব মই নাজানো। হৰে কৃষ্ণ, সৰি। তো ঘূৰি ঘূৰি আমাকে প্ৰভুপাদ আমাক কি দিছে? বুদ্ধি দিছে। কি বুদ্ধি দিছে? আধ্যাত্মিক বুদ্ধি, ট্রান্সেন্ডেন্টাল ইন্টেলিজেন্স। আগতে বুদ্ধি আছিলে, কি বুদ্ধি আছিলে? জড় বুদ্ধি। কেনেকে ডাঙৰ ডাঙৰ বিল্ডিং বনাব লাগে, বেলেগ বেলেগ ডিজাইনৰ গাড়ী বনাব লাগে, মোবাইল বনাব লাগে, মহাকাশত যাব লাগে, এই বুদ্ধিবিলাক আছিলে। কিন্তু ভগৱানক পূজাৰ কাৰণে বুদ্ধি নাছিলে, আৰু সেইটো বুদ্ধি কোনে দিছে? শ্ৰীল প্ৰভুপাদ কি কমাদিনং কতিনা কতিধা পালিতা দুর্নিদেশা তেসাং জাতময়ি ন করুণা ন কৃপা নোপসন্তিহি উৎসৃজতং অথ জগৎপতে সম্প্রতং লব্ধ বুদ্ধিস তম আয়তঃ শরণং অভয়ং মং নিউক্স আত্মদাস। হে প্রভু, হে জগন্নাথ, বহুজনী ভ্ৰমণ কৰিলো, ঘূৰি 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 মোৰ এটা বুদ্ধি জাগ্ৰত হ'ল, আৰু মই অভয় চৰণ প্ৰভুপাদৰ চৰণত আহিছো, তোমাৰ চৰণত আহিছো, তোমাৰ অভয় চৰণত আহিছো, আৰু মোক কৃপা কৰি আপুনি কি কৰক? আপোনাৰ সেৱা নিযুক্তি কৰক। এইটো হৈছে বুদ্ধিমান মানুহৰ কাম। এই কামটো কোনে কৰে? সাধুৱে কৰে। ভ্রমিতে ভ্রমিতে যদি সাধু সঙ্গ পায়, সবত্যজিত বেতিহু কৃষ্ণের ভজয়। ভ্রমিতে ভ্রমিতে যদি সাধু সঙ্গ পায়, তেতিয়া চলিব কি কৰিব? জয় জগন্নাথ, জয় জগন্নাথ, জয় জগন্নাথ। তো साधु संग नाम कीर्तन भागवत श्रवण मधुर रस श्रीमूर्तिर सदा सेवन सकल साधन श्रेष्ठ এই পরম সায়ন কৃষ্ণ প্রেম জন্মায় এই পাঁচের অল্প সঙ্গ। তো আমি কৈছো আগত আৰম্ভণিতে কৈছিলো যে কৃষ্ণ পূজাটো অচিন্ত, বহুত অসম্ভৱ, আৰু ভগৱানে কৃষ্ণ ভক্তি কৰিবৰ কাৰণে 64টা অংগ গণনা কৰিছে। কিমানটা অংগ? 64, কিন্তু তাৰ ভিতৰত 5টা হৈছে প্ৰধান। কৈছে এই 5টা অংগৰ অকণমান যদি আপুনি কৰে, অকণমান কৰিলে কি হ'ব? কৃষ্ণ ভক্তি হ'ব। কি এই 5টা অংগ? কি 5টা অংগ যিটো অলপ কৰিলেও জগন্নাথৰ প্ৰতি প্ৰেম ভক্তি হ'ব? নম্বৰ 1 সাধু সংগ। সাধু সংগ, সাধু সংগ, नाम कीर्तन, भागवत श्रवण, मथुरावास, श्रीमूर्तिर श्रद्धाय सेवन।
তো সাধু সংগত হৈ আছে, আপোনালোকৰ সাধু বিলাক আহি পাইছে, সাধু সংগ হৈ আছে, লোকে নাম কীৰ্তন হৈ আছে, ভাগৱত শ্ৰৱণ হৈ আছে, মথুৰা বাস য'ত ভগৱানৰ গুণান কীৰ্তন হয়, য'ত ভগৱানৰ সেৱা, এইটো সাক্ষাৎ বৃন্দাবন, আৰু শ্ৰীমূৰ্তিৰ সেৱা হৈ আছে, সব হৈ আছে, তো সবাই কৃষ্ণ ভক্তি পাইব, কাৰেক্ট না? জয় জগন্নাথ স্বামী কি एक अंग साधे के हो साधे बहु अंग निष्ठा हले उपजय प्रेमीर तरंग। भक्तिर जी बेलेग बेलेग अंग আছে, নবদা ভক্তি আছে, সখস্তি অঙ্গ আছে, কোনবা এনে গুটে কিটা কৰে আর কোনবা এটা এটা করে। আমার প্রভু গুলাকে এটা এটা অঙ্গ করে একদম এনেকে করে মানুষ পাগলা করে দিয়ে, হয় কি না? আমার উল্টা প্রভু আমার পবনিতাই প্রভু কেনেকে কীর্তন করে, কারেক্ট না? এতে কইছে এক অঙ্গ সাধে কেহ সাধে বহু অঙ্গ, কোনবা এটাই করে বহুত ভালকে করে আর কোনবা গুটে কিটাকে করে। অবশ্যই প্রভু বলে গুটে বিলাকে করে নিষ্ঠা হয়ে উপজায় প্রেমের তরঙ্গ। আমার যদি এই বস্তুবিলাকৰ প্ৰতি শ্ৰদ্ধা থাকে তেতিয়ালে কি হ'ব? প্ৰেম উৎপন্ন হ'ব। এক অঙ্গে সিদ্ধি পাল বহু ভক্তগণ, অম্বরে সাধি ভক্তের বহু অঙ্গ সাধন। কোনবা এটা এটা অঙ্গ সাধন কৰি ভগৱানক পাইছে, ভগৱানৰ প্ৰেম ভক্তি পাইছে, আৰু অম্বৰীশ মহাৰাজে কৃষ্ণ ভক্তৰ গোটেই কেইটা অঙ্গৰ অনুশীলন কৰিছে। কোনো ভাগ্যে কোনো জীবের শ্রদ্ধা যদি হয়, তবে সেই জীব সাধু সঙ্গ যে করয়। আৰু সাধু সঙ্গ কৰিবৰ কাৰণে আপোনাৰ কি অহংকাৰ লাগিব? শ্ৰদ্ধাৱান হ'ব লাগিব। আদৌ শ্ৰদ্ধা তাতো সাধু সঙ্গ। যেতিয়া ভাগ্যৱান হয়, কোনো জীৱতে ভাগ্যৱান হয়, শ্ৰদ্ধা হ'ব, আৰু শ্ৰদ্ধা হলে তে কি কৰিব? সাধু সঙ্গ কৰিব। সাধু সঙ্গ হইতে হয় শ্রবণ কীর্তন, সাধন ভক্তে হয় সর্বানর্থ নিবর্তন। আর সাধু সঙ্গ করলে সাধু কি করব? শ্রবণ কীর্তন করাব। হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে হরে। আর যদি হরে কৃষ্ণ কীর্তন করিব, জপ করিব, তেতিয়াহলে কি হব? হৃদয় যিমান বিলাক অনৰ্থ কি হৈ যাব? নষ্ট হৈ যাব। আর তেতিয়া কি লাভ হব? অনর্থ নিবৃত্তি হইলে ভক্ত নিষ্ঠা হইতে শ্রবণাইতে রুচি উপজয়। যদি হৃদয়ের অনর্থ বিলাক নষ্ট হব, তেতিয়ালে কৃষ্ণ কথাৰ প্ৰতি কি আহিব? রুচি উৎপন্ন হব, আর তাৰপিছত কি হব? প্ৰেম উৎপন্ন হব। তো সাধু সঙ্গ কৃপা কিংবা কৃষ্ণের কৃপায়, কামানি সঙ্গ ছাড়ি শুদ্ধ শুদ্ধ ভক্তি পায়। এনেকে সাধু সংগৰ প্ৰভাৱত কি হয়? মানুহে কৃষ্ণ ভক্তি লাভ কৰে। এজন ব্যক্তি আছিলে, তো তেওঁ হৈছিলে এজন চিকাৰী, আৰু তেওঁ কি কৰিছিলে? প্ৰাণীবিলাক মাৰে, আৰু এই প্ৰাণীবিলাক মাৰি কেনে তেওঁ বহুত আনন্দ পায়। আৰু এটা সময়ত এজন সাধুৰ তেওঁৰ ওপৰত বহুত কৃপা হ'ল। তেওঁ ভাবিলে মই ইয়াক কৃপা কৰিম। আৰু এই লীলাটো চৈতন্য চৰিতামৃতত বৰ্ণনা কৰা আছে, কেনেকে এজন সাধুৰ কৃপাত এজন বহুত কঠোৰ হৃদয়ৰ সাধু। আমি বাৰে বাৰে প্ৰশ্ন কৰি থাকো যে বহুত অনাকাংক্ষিত ঘটনা সমাজত সংঘটিত হৈ থাকে, আৰু এইবিলাকৰ আমি সমাধান বিচাৰি থাকো। তো আজি ইয়াতে আমি দেখিবলৈ পাম যে কেনেকে এজন বহুত কঠোৰ হৃদয়ৰ সাধু, কঠোৰ হৃদয়ৰ চিকাৰী, যি প্ৰাণীক মাৰি কেনে ভাল পায়, তেওঁ এজন সাধুৰ সম্পৰ্কত আহি কেনেকে তেওঁ কি হৈ গ'ল? এজন সাধু হৈ গ'ল। তো ইয়াই কৈছে সাধু সংগৰ মহিমা। এক ভক্ত ব্যাধের কথা শুন সাবধানে, যাহা হইতে হয় সৎসঙ্গ মহিমার জ্ঞানে। কৈছে এক ভক্ত ব্যাধের কথা শুন সাবধানে। হে ভক্তবৃন্দ, এজন ব্যাধৰ কথা, চিকাৰীৰ কথা খুব ভক্তি আপোনালোকে সাৱধানে শ্ৰৱণ কৰক। আৰু যদি আপুনি শ্ৰৱণ কৰে তেতিয়াহ'লে গম পাব যে সাধুৰ মহিমা কি, সাধু কি হয়, আৰু সাধুৰ কৃপাত কেনেকে ভগৱানক বুজিব পাৰে, ভগৱানৰ ভক্তি হয়। আৰু যিজন সাধু সেই চিকাৰীজনক ভক্তি কৰালে, এই সাধুজনৰ নাম হৈছে নাৰদ মুনি। একদিন শ্রী নারদ দেখি নারায়ণ, ত্রিবেণী স্নানে প্রয়াগ করিলা গমন। আমি সকলে জানো নারদ মুনি কি কৰি থাকে? নারায়ণ 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 ঠিক না? বৈকুণ্ঠ যায় আর ভগবানের গুণগান কৰি থাকে। নারদ মুনি বাজাই বীণা, রাধিকার মন নামে,
নারদ মুনি বাজায় বীণা রাধিকার নারদ মুনি বাজায় বীণা রাধিকার মুনি বাজায় বীণা নারদ মুনিও ত্রিবেণী স্নান করবো কেন যায় তো আমার যে কবিতা একটু যাবো কারেক্ট না বনপথে দেখে মৃগ আছে ঘুমে পড়ি বালবৃদ্ধ ভগ্ন পাদ করে ধর পড়ি আজ নারদ মুনি জঙ্গল পথে গৈ আছে দেখিছে বহুত হরিণা কোথায় তীর মারিছে আর ভৰিবিলাক ভাঙা আর তীর মারি কেনে পড়ি আছে আর ধরফর করি আছে নারদ মুনি ভাবছে কোনে মারিছে আরে মারিলে ভালকে মার আধা মরা করে পেলাই থৈ দিছে ধরফর কৰি আছে আর সাধুর স্বভাব কি পর দুঃখে দুঃখী পর সুখে সুখী সাধুর স্বভাব আর ভৌতিক জগতের মানুহৰ স্বভাব কি পর দুঃখে সুখী আর পর সুখে দুঃখী কোনটা সাধুয়ে জীববিলাকে কষ্ট পাইছে দেখিছে তো নারদ মুনি কষ্ট পাইছে কোনে মাৰিছে এনেকে আর কত দূরে এক দেখে না সুকর তৈসে বৃদ্ধ ভগ্ন পাল করে ধর অলঙ্কৃত কইছে হরিনাথে দেখা পাইছে আর আগলে কইছে দেখিছে হহা কবু একই অবস্থা তীর মারিছে হরি ভাঙা পড়ি আছে ওইসে কসসত দেখে কত দূরে জীবের দুঃখ দেখি নারদ ব্যাকুল অন্তরে জীবর দুঃখ দেখি কেনে নারদ মুনি বহুত কষ্ট পাইছে কত দূরে দেখে ব্যাধে বৃক্ষের মতো হয়া মৃগ মারি মারে আসে বানা জুড়িয়া তো নারদ মুনি গই গই কেনে দেখা বলে এজন শিকারী মৃগালী মৃগালী মানে হইছে জীব প্রাণীর শত্রু এখানে মৃগালী তো ধনুষ তীর লেগে রখি আছে প্রাণী মারিবার কারণে আর তার উপর বর্ণনা করেছে শ্যামবর্ণ রক্ত নেত্র মহাভয়ঙ্কর ধনুর্বার হন্তে যেন যমদণ্ডধর আর দেখিলে এমন লাগছে যমদাস সাক্ষাৎ যমরাজের নিচিনা লাগিছে দেখিবলৈ পথর ছাড়ি নারদ তার নিকটে চলিল নারদ দেখি মৃগ সব পালায়া গেল তো নারদ মুনি কি কইলে মেইন রাস্তার পৰা এৰি কেনে এই শিকাৰীৰ ওচৰলৈ গ'ল আর শিকারে রখি আসলে মনে মনে রখি আসলে হরিণা শিকার করবার কারণে যেটি এজন ব্যক্তি যাব হরিণা পলাই গুচি গল শিকারে বহুত খং উঠিছে কোন করে সাধুটো ওলালে আহি মই ইমান কষ্ট করে রখি আসিল শিকার করবার কারণে ওলালে সেই সাধু কেইটা মোর পুরা সময়বিলাক নষ্ট করে দিলে ক্রুদ্ধ হয়ে ব্যাধতারে গালি দিতে চাই নারদ প্রভাবে মুখে গালি গালি নাহি আয় এই আমার মানে আর্ট কম্পিটিশন হয়ে গেছে এই বাচ্চাগুলো পুরো কনফিউশন মাঝে 10 মিনিট 10 মিনিট আচ্ছা কমপ্লেন দিব না ব্রেক হয়ে যাবে না প্রবচন তো বাধা হয়ে যাবে হরে কৃষ্ণ 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 হরে 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 রাম রাম হরে হরে তো ক্ষমা দিছে ক্ষমা গালি দিব বিচাৰিছে নারদ মুনি কিন্তু সাধুৰ প্ৰভাৱত মুখেৰে গালি দিব লৈছে গালি নলায় শিকাৰীজনে গালি দিব বিচাৰিছে মৃগাৰী গালি ওলোৱা নাই কৈছে ক্ৰুদ্ধ হয়ে ব্যাধতাৰ গালি দিতে চাই নারদ প্ৰভাৱে মুখে গালি নাহি আয় তো ভাল মানুহ যেতিয়া সন্মুখত আহে তেতিয়া আমাৰ মুখত কিনা বেয়া কথা নোলায় গোসাই প্ৰেণ পথচাৰী কেনে আইলা তোমার কি মোর লক্ষ্য মৃগ পলাইলা তো গোসাই তো শিকাৰী হয় কিন্তু মুখেৰে কি বুলি কৈছে গোসাই বুলি সম্বোধন কৰিছে গোসাই কাক বুলি কয় সাধু মানুহক গোসাই বুলি কয় আমাৰ সাধু মানুহ যেতিয়া গাঁৱত যেতিয়া যায় মানুহ কয় গোসাই 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 মানে জগন্নাথৰ কাৰণে গোসাই শব্দ ব্যৱহাৰ কৰে যেটো ভক্তবিলাক ভগৱানৰ সেৱাত সদায় নিযুক্ত হৈ থাকে সেইকাৰণে সাধুবিলাককো মানুহে কি বুলি কোৱা হয় গোসাই বুলি কয় তাৰ মানে সাধু ভাবিব নালাগে যে গোসাই হৈ গ'ল বুঝি পাইছে সাধুবিলাক সদায় দাস হৈ থাকে তো
তো কৈছে গোসাই হে গোসাই তুমি এই মূল ৰাস্তাৰে নগৈ কেনে এইফালে তুমি কেলে আহিলা মোৰ ভৰিবিলাক পলাই গুচি গ'ল নাৰদে কহে কথা ভুলি আইলেন পুজিতে মনে এক সংশয় হয় তাক খন্দাইতে তো মই গৈ আছিলো মোৰ মনত এটা সংশয় হ'ল মোৰ মনৰ সংশয়টো দূৰ কৰিবৰ কাৰণে মই তোমাৰ ওচৰলৈ আহিছো পথে যে সুকৰ মৃগ জানি তোমাৰ হয় ব্যাধ কহে সেই তুনি মই ভাবিছো যে মনৰ পথত যিমানবিলাক মৃগ হৰিণ শহাপহু কৰি আছে এইবিলাক তোমাৰ হয় আৰু চিকাৰীয়ে কৈছে হয় হয় আপুনি ঠিকেই কৈছে তো নাৰদ কহে যদি যিয়ে মাৰো তুমি বাৰ অৰ্ধ মাৰা করো কেন নালে পড়া তুমি যদি প্রাণীবিলাক মারা পুরো মারি পেলাব লাগে তো আধা কেলে মারা আধা মারি কেলে রাখি দিয়া তো ব্যাধ কহে শুনো গোসাই মৃগাৰী মোৰ নাম পিতাৰ শিক্ষাতে আমি কৰি হৈছে কাম তো তেতিয়া মৃগাৰীয়ে নিজৰ পৰিচয় দিয়ে চিকাৰীয়ে নিজৰ পৰিচয় কৈছে হে নাৰদ মুনি মোৰ নাম হৈছে মৃগাৰী আৰু মোক এই এনেকুৱা কৰিবৰ কাৰণে মোক কোনে শিক্ষা দিছে মোৰ পিতৃ শিক্ষা দিছে মোৰ পিতৃৰ পৰা শিক্ষা পাইছো যে প্ৰাণীবিলাক মাৰিবা পুৰা নামাৰিবা আধা মাৰিবা যে সব কথা থাকিব ন ধৰফৰ কৰি থাকিব খুব মজা লাগে ঠিক না এখন ঠেং মাৰিবলৈ ভাঙিব লাগে এটা চৰাই এটা পাখি কাটিব দিব লাগে খুব মজা লাগে অৰ্ধ মাৰা জীৱ যদি ধৰফৰ কৰে তবতো আনন্দ মোৰ বাৰৱে অন্তৰে যেতিয়া প্ৰাণীবিলাকে সৎপথে থাকে মোৰ হৃদয়ত বহুত আনন্দ বাঢ়ে নাৰদ কহে এক বস্তু মাগি তোমাৰ স্থানে ব্যাধ কহে মৃগালী নহ যেই তোমাৰ মনে তো নাৰদুনে কৈছে হে শিকাৰী হে মৃগাৰী মই তোমাক ভিক্ষা কৰিছো তোমাৰ এটা বস্তু বিচাৰিছো তো শিকাৰী কৈছে কি লাগে হৰিণা লাগে শহাপহু লাগে মাগৰ চামৰা লাগে হৰিণাৰ চামৰা লাগে কি লাগে তাক মই দিবৰ কাৰণে প্ৰস্তুত তো নারদ ব্যাধ কহে মৃগালী লহ যে তোমার মনে মৃগ সাল সাহ যদি আইস মূল ঘরে যেই সাহ তাহা নিব মৃগ ব্যাঘ্রাম করে নারদ কহে ইহাই আমি কিছু নাহি সাহি আর এক দান আমি মাগি তোমার ঠাই নারদ কৈছে মোক হৰিণাও নালাগে মোক শহাপহু নালাগে বাঘৰ চামৰাও নালাগে মোক বেলেগ এটা বস্তু লাগে তুমি কৃপা কৰি মোক কি কৰা দিয়া কি বস্তু লাগে কালি হইতে তুমি যে মৃগাদি মারিবা প্রথমে মারিবা অর্ধ মারা না করিবা তো নারদে কি বিচাৰিছে কাইলৰ পৰা যেতিয়া তুমি প্ৰাণী মাৰিবা হত্যা কৰিবা পুৰা মাৰিবা আধা না মাৰিবা কৈছে কি কৈছে পুৰা মাৰিবৰ কাৰণে কৈছে আধা না মাৰিবা ব্যাধ কহে কিবা জানো মাগিলা আমারে অর্ধ মারিলে কিবা হয় তাহা কমরে তো মৃগাৰী কৈছে কেনেকুৱা বস্তু বিচাৰিলা আধা মাৰিব নালাগে পুৰা মাৰিব নালাগে কিবা কাৰণ আধা মাৰিলে কি সমস্যা আছে কৈছে নাৰদে কহে অৰ্ধ মাৰিলে জীৱে পায় ৰেফা আধা মাৰিলে জীৱে কি পায় কোন কষ্ট পায় জীৱে দুঃখ দিতেছ তোমাৰ হইবে হৈছে অৱস্থা তুমি যে জীৱবিলাকক কষ্ট দি আছা আগৰ জন্মত তোমাৰ কি হ'ব তোমাৰো একেই অৱস্থা হ'ব তুমি এনেকৈ কষ্ট পাব লাগিব ব্যাধ তুমি জীব মার অল্প অপরাধ তোমার কদর থানা দিয়া মার এ পাপয় কইছে তুমি জীব মারা আধা মারা তাতে তোমার পাপ হয় কিন্তু তাতে বেশি নহয় কিন্তু যেতিয়া তুমি কষ্ট দি কেনে মারা তাতে বহুত পাপ হয় পুরা মারিলে অলপ পাপ তারা কইছে কদরচিয়া তুমি যত মারিলে জীবেরে তারা কইছে তোমা মারিবে জন্মে জন্মান্তরে আর যিবিলাক জীব তুমি মারিছা সেইবিলাক পিছৰ জন্মত তোমাক তেওঁলোকে হত্যা কৰিব মাংস শব্দ মানে যে মাংস মই এই জন্মত তোমাক মাৰিছো পিছৰ জন্মত মই তোমাৰ স্থানটো ল'ম তুমি মোৰ স্থানটো ল'বা সেইকাৰণে মাংস মা মানে সংস্কৃত মই সহ মানে সেইজন যাৰ স্থানটো মই ল'ম সেইকাৰণে মাংস মানে মাংস বুলি কয় সংস্কৃতত কয় মাংস और फास्टर को আছে यथा धेनु सहस्राण वच्चे गच्छन्ति मातरम तथा यच्च कृतम कर्म कर्तारम गच्छति যেনেকে হাজার হাজার গোমাতাৰ মাজত গোমাতাৰ পোৱালিয়ে নিজৰ মাক বিচাৰি উলিয়ায় ঠিক তেনেকে মানুহে যি কৰ্ম কৰে যি কৰ্ম হি কৰক মানুহে যে মাৰ্ডাৰ কৰি যদি বিদেশত পলাই যা এটা সময় ধৰা পৰিব আৰু তাক পুলিচে তাক কি কৰিব শাস্তি দিব জেলত যাব লাগিব সেই কৰ্মটোৰ পৰা কোনেও শাস্তি নাপায়
নারদ সঙ্গে ব্যাধের মন প্রসন্ন হইল তার বাক্য শুনি মনে ভয় উপজিল। যেটা নারদৰ পৰা কথা শুনিলে সাধুৰ মুখৰ কথা শ্ৰৱণ কৰিলে তো শিকাৰীৰ হৃদয়ত ভয় উৎপন্ন হল। ব্যাধ কহে বাল্য হইতে এই আমার কর্ম কেমনে করিব আমি পামর মোৰ বাল্যকালৰ পৰা এই হৈছে আমাৰ কৰ্ম জন্তু মাৰি কেনে আমি জীয়াই থাকো আমি খামাৰ পেট ভৰল দুখন হয়। তুমি কি কৰিলে মোৰ উদ্ধাৰ হ'ব এই উপায় ক। এই পাপ যাই মোর কেমনে উপায়ে নিস্তার কর মরে পড়ু তোমার উপায়। হে সাধু তোমার শরণত ধৰিছো উপায় ক কি কৰিলে মই এই পাপৰ পৰা উদ্ধাৰ পাম। তো নারদ কহে যদি ধর আমার বচন তবে সে করিতে পারি তোমার অবচন। নারদনে কৈছে মই তোমাক উপদেশ দিম কিন্তু মোৰ উপদেশ তুমি হৃদয় ধাৰণ কৰিব লাগিব। তুমি যদি মোৰ উপদেশটো ধাৰণ কৰা তেনেহলে মই তোমাক উদ্ধাৰ কৰিব পাৰিম। ব্যাধ কহে যেই কহ সেইটো কৰিব যি কবা তাকেই কৰিম। নারদ কহে ধনুক ভাঙ তবে সে কহিব। আগতে ধনুক ভাঙি পেলা ধনুৰে স্বীকাৰ কৰে নাই আগতে ধনু ভাঙ তেতিয়াহলে মই তোমাক কম। শিকাৰীয়ে কৈছে আৰে ধনুক ভাঙিলে তোমাৰ পেটত লাগ কৰাৰ নিচিনা হ'ল ধনু ভাঙিলে খাম কৰ পৰা। নাৰদে কৈছে আগতে ধনু ভাঙ আৰু শিকাৰীয়ে কৈছে ধনু ভাঙিলে খাম কৰ পৰা কি স্বীকাৰ কৰিম। ব্যাধ কহে ধনুক ভাঙিলে বাঁচিব কেমনে। নারদ কহে আমি অন্ন দিব প্ৰতিদিনে। শিকাৰীয়ে কৈছে ধনু ভাঙি মই কি খাম মৰি যাম। নারদনে কৈছে তুমি চিন্তা নকৰিবা তোমাৰ খোৱাৰ দায়িত্ব মোৰ মই অন্ন দিম। সাধুৱে কৰ পৰা দিওঁ সাধু নিজৰে খোৱা নাই সাধুৱে কৈ আছে মই খোৱা দিম। তো ধনুক ভাঙি ব্যাধ তার চরণে পড়িল তারে উঠায়া নারদ উপদেশ কইল। তো শিকাৰী কি কৰিলে ধনুক ভাঙি কিনে পেলাই দিলে আৰু নাৰদমুনিৰ চৰণত পতিত হল। আৰু নাৰদমুনি উপদেশ কৰিছে কি উপদেশ কৰিছে ঘৰে ক্ৰিয়া ব্ৰাহ্মণে দেহ জগাই আছে ধন এক এক বস্ত্ৰ পৰি বাহিৰ হও দুইজন। ঘৰত যিমান টকা পইচা আছে চব ব্ৰাহ্মণক বৈষ্ণৱক বিলাই দিয়া আৰু এখন এখন বস্ত্ৰ পঢ়ি কেনে ঘৰৰ পৰা ওলোৱা। উপদেশটো ভাল লাগিছে না চব এৰিব লাগিব এতিয়া। নদী তীরে এক খানি কুড়িয়া করিয়া তার আগে এক পিন্ডি তুলসী রূপিয়া। নদীর পারে যোৱা এটা ঝুপড়ি বনাই লোৱা আর ঝুপড়ির রঙত তুলসী গছজোপা লগাবা ঠিক আছে। আর তাৰপিছত কি কৰিবা তুলসী পৰিক্ৰমা কৰা তুলসী সেৱন নিৰন্তৰ কৃষ্ণ নাম কৰ কীৰ্তন। হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে হরে। सर्वखान बोलैते विधि नहीं यार इहा हईते सर्व सिद्धि হইবে সবান। তো कैसे तुलसी परिक्रमा कर तुलसी महारानी की तुलसी महारानी परिक्रमा करा और सब समय हरे कृष्ण महामंत्र जप करा। আমি তোমায় বহু অন্ন পাঠাই বহু দিনে সেই অন্ন লবে যত খাওয়া দুইজনে। প্ৰতিদিন তোমাৰ কাৰণে মই বহুত খোৱা বস্তু পঠাই দিম আৰু তোমালোক দুইজন মানে পতি পত্নী তোমালোক দুজনৰ কাৰণে যিমানখিনি লাগে সেইখিনি ল'বা। তবে সে মৃগাদি দিলে নারদ সুস্থ হইল সুস্থ হয়ে মৃগাদি দিলে ধাইয়া পলাইল। তো নারদ মানে নিজৰ ঐশ্বৰিক শক্তিৰে যিবিলাক মৃগ যিবিলাক শহাপহু আধা মাৰি কেনে পেলাই থৈছিলে সেইবিলাক কি কৰিলে ভাল কৰিল আৰু সিহঁতক কি কৰিলে নতুন জীৱন দান কৰিলে সিহঁতে পলাই কেনে গুচি গ'ল। দেখিয়া ব্যাধের মতে মনে হইলে চমৎকার ঘরে গেল ব্যাধ গুরুকে করি নমস্কার। তো ব্যাধে ভাবিছে আরে সাংঘাতিক সাধু একটু মরা প্রাণীকে ভাল কৰিব পাৰে বাহ আমাকে মিৰেকল লাগে না কিবা আচৰিত কিবা হ'ব লাগে। কি কয় এবাৰ এৰোপ্লেন এক্সিডেন্ট হল উড়াজাহাজ এক্সিডেন্ট সবে কৈ আছে এই উড়াজাহাজ এক্সিডেন্ট হৈ গ'ল সব মানুহ মৰি গ'ল লোহা গলি গ'ল বোলে ভাগৰ কিটা নজৰলে বাহ কিমান চমৎকাৰ বোলে আমি যেন চমৎকাৰ নহয় যেন এটাই চমৎকাৰ হয় ভগৱানে আমাৰ চকুৰ সময় কিমান চমৎকাৰ কৰি আছে চকুতেই নকৰে।
আরে পানী আমি ওপৰত থাকে নি? ওপৰত পানী ৰাখিব পাৰে, আমি পানী ৰাখিব নোৱাৰো। ভগৱানৰ ওপৰত হাজাৰ হাজাৰ কোটি কোটি কুইণ্টেল পানী ওপৰত ডাবৰ বনাই কেনে ৰাখিছে, সেইটো চমৎকাৰ নহয়? সেইবিলাক আমাৰ চকুত নপৰে। ওপৰত কুইণ্টেল কুইণ্টেল পানী ভগৱানে আকাশত ডাৱৰ বেগ বনাই কেনে ৰাখে, সেইটো চমৎকাৰ নাই। এটা ভাগৱত গীতা এখন পঢ়িলে সেইটো চমৎকাৰ, অকল চমৎকাৰ হয়, সেইটো চমৎকাৰ। সেইটো তাতোকৈ চমৎকাৰ আমাৰ চকুত হৈ আছে না। এই যে গ্ৰহবিলাক যে আমি যে আকাশত চাওঁ যে তৰাবিলাক আছে, সৰু সৰু তৰাবিলাক, সেইবিলাক আকাশত ঘূৰি আছে। এই পৃথিৱীখন ঘূৰি আছে মহাশূন্যত, কিমান হাজাৰ হাজাৰ কিলোমিটাৰ প্ৰতি বিঘাত। সেইটো কি চমৎকাৰ নহয়? আমি যদি গাড়ী উঠো, জাহাজত উঠো, ৰেলত উঠো, অলপ উঠিলে গম পাই লৰি থাকে, আমি গম পাওঁ যে গাড়ীখন চলি আছে। এই পৃথিৱীখন যে কিমান বেগত চলি আছে গম পাই যে লৰচৰি হোৱা নাই, এইটো চমৎকাৰ নহয়? মায়ে সন্তান জন্ম দিয়ে 2 মিনিট আগলৈকে মাৰ স্তনত গাখীৰ নাথাকে, 2 মিনিট পিছতে মাৰ স্তনত গাখীৰ, এইবিলাক চমৎকাৰ নহয়? এইবিলাক আমাৰ চমৎকাৰ চকুত নপৰে। তো এইটো হৈছে আমাৰ বুদ্ধি। তো সেইকাৰণে যদি আমি চমৎকাৰ বুজি পাওঁ, প্ৰভুপাদে কৈছে কোনোবা যে বুদ্ধিমান হয়, এটা ফুলৰ ডিজাইন চাই কেনে কি হ'ব পাৰে, ভক্ত হ'ব পাৰে কৈছে। এইবিলাকটো অৰিজিনেল, ডুপ্লিকেট হয়, এইবিলাক ডুপ্লিকেট হয়। কিমান ধুনীয়াকৈ বনাইছে না? এই প্লাষ্টিক যে ফুলটো বনাইছে, এটা ডিজাইনাৰ আছে নে এজন ক্ৰিয়েটৰ আছে? আৰু যিটো অৰিজিনেল বনাইছে, অৰিজিনেল ভগৱানৰ সন্মুখত লাগিছে অৰিজিনেল, তো সেইবিলাকৰ কোনো ক্ৰিয়েটৰ নাই, সেইবিলাক চমৎকাৰ নহয়? প্ৰতি মুহূৰ্তত কিমান গছৰ পাত সৃষ্টি হৈ আছে, কিমান জীৱ জন্মিছে, কিমান মৰি গ'লে চমৎকাৰ নহয়? তো এইবিলাক হৈছে চমৎকাৰ। তো দেখিয়া ব্যাধের মনে হইল চমৎকার, ঘরে গেল ব্যাধ গুরুকে করি নমস্কার। যথাস্থানে নারদ গেল, ব্যাধ ঘরে আইল, নারদে উপদেশে সকল করিল। গ্রামে ধনী হইল ব্যাধ, বৈষ্ণব হইল, গ্রামের লোক সব অন্ন আনিতে লাগিল। নারদে কইছিল তোমার পর বস্তু মই দিম, তো আজ কি তাজা খবর? সবে কৈ আছে, ওই শুনিছ মৃগাৰী বৈষ্ণৱ হৈ গল। কি কয়, হয় নেকি? মৃগাৰী বৈষ্ণৱ হৈ গল, মৃগাৰী বৈষ্ণৱ হৈ গল। সবে কৈছে আরে সি যদি বৈষ্ণৱ হৈ গল, খোৱাটো কোনে দিব? আগতে যদি প্ৰাণী মাৰিছিলে, প্ৰাণী বজাৰত লৈ যায় বিক্ৰী কৰে, এতিয়া বেচাৰ কি খাব? বল কোনোবাই কৈছে মই চাউল লৈ যাম, কোনোবাই কৈছে দালি লৈ যাম, কোনোবাই কৈছে ফল লৈ যাম। ডেইলি 10জন 20জন মানে লৈ আহে। তো মৃগাৰী কয়, আরে ইমান বস্তু আমি কেনেকে খাম? মানুহ বুজিছে? খোৱাৰ টেনশন, কা চিন্তা মম জীবনে, যদি হরি সংহর গিয়তে, নুচেতর ভাব জীবনায় কথং স্তং জননী সন্নং কথং নিমর্তে। কা চিন্তা মম জীবনে, যদি হরি সংহর গিয়তে। কোনোবাই যদি ভগৱানৰ নাম কীৰ্তন কৰে, তেওঁ কি খোৱা চিন্তা থাকিব? এই জগতত সৰু সুৰা চাকৰি কৰিলে খোৱা পায়, পইচা পায়, থাকিবলৈ কোৱাৰ্টাৰ পায়, আৰু যি এই অখিল ব্ৰহ্মাণ্ডৰ মালিক, তেওঁ সেৱা কৰিলে খাবলৈ লাগিব। এইটো হৈছে আমাৰ বুদ্ধি, এইটো আমাৰ বিশ্বাস। এই জগতৰ মালিকৰ সেৱা কৰিলে খাব পায়, আৰু ভগৱানৰ সেৱা কৰিলে কি নহব, সি খাবলৈ নেপাব। তো আজকে তাজা খবর কি, গ্রামে ধনী হইল ব্যাধ, বৈষ্ণব হইল, গ্রামের লোক সব অন্ন আনিতে লাগিল। একদিন অন্ন আনে 10-20 জন, দিনে তত লয় যত খাই 2 জন। একদিন নারদ কহে শুনহ পর্বতে, আমার তো শিষ্য আছে চলো দেখিতে। সেদিন নারদ মুনি কইছে, পর্বত মুনি বন্ধু, পর্বত মুনি কইছে বল পর্বত মুনি, মোর এজন শিষ্য আছে, আর মোর শিষ্যজনক চাবৰ কাৰণে যাও। শিষ্যজনৰ নাম কি? মৃগাৰী মহারাজ কি, মৃগাৰী মহারাজ কি, নারদ মুনি কি। তো এনেকুৱা সাধুক চাবৰ কাৰণে আৰু সাধু আহি আছে। তবে 2 ঋষি আইলা সেই ব্যাধ স্থানে, দূর হইতে ব্যাধ পাইল গুরুর দর্শনে। তো ব্যাধ চাবৰ কাৰণে নারদ মুনি আহিছে, পৰ্বত মুনি আহিছে। আৰু যেতিয়া নারদ মুনি গুৰুদেৱ আহিছে, ব্যাধে কি কৰিছে? গুৰু দৰ্শন কৰিছে। আস্তে আস্তে হয়ে আখে পথ নাহি পায়, পথের পিপিলিকা ইতি উতি ধরে পায়। যদি গুরুদেব আহিছে, গুরুদেৱক দৰ্শন কৰিব কাৰণে, প্ৰণাম কৰিব কাৰণে শিকাৰী ব্যাধে মৃগাৰী দৌৰিছে, কিন্তু দেখিছে ৰাস্তাত যাব পৰা নাই, ৰাস্তাত বহুত পিপৰা আছে, আগবাঢ়িব নোৱাৰে। গুৰুদেৱক লগ কৰিব খোজে, ৰাস্তাত বহুত পিপৰা আছে।
তো কি কৈছে দণ্ডবত স্থানে পিপি লিকারে দেখিয়া বস্ত স্থান ঝাড়ি পড়ে দণ্ডবত হয়া। তো কি কৰিছে এই উত্তৰি থাকে না উত্তৰিখনে কি কৰিছে ৰাস্তাটো চাফা কৰিছে কি কৰিছে ৰাস্তা পিপৰাবিলাক গুচাইছে প্ৰণাম কৰিব না যদি প্ৰণাম কৰি পিপৰাবিলাক মৰি যাব না সেইকাৰণে আগতে পিপৰাবিলাক গুচাইছে কোনে কৰি আছে কোন কোন মহাপুৰুষে কৰি আছে মৃগাৰী আগতে কি কৰিছিলে তিন মাৰে আৰু আধা মাৰে চৰাই হলে এখন পাখি কাটি দিয়ে আৰু এখন টেং ভাঙি দিয়ে আৰু চটপটাই থাকিলে তাৰ ভাল লাগে আৰু সেইজনে এতিয়া কি কৰিছে পিপৰা গুচাই আছে কেনেকে হল ইমান পৰিৱৰ্তন তো বস নারদ কহে বিয়ার এই নহয় আশ্চর্য হরি ভক্তে হিংসা শূন্য হয় সাধু বলিয়া। তো এই যে হরি ভক্তির মহিমা কোনো আশ্চর্য হলে একো নাই যে শান্তি ভক্তির ভগবতী অকিঞ্চনা সর্বৈ গুণ সত্র সমাসতে সুরা। তো যে হরি ভক্তি করে যিমান বিলাক ভাল ভাল গুণ আছে দেৱতাৰ ভাল ভাল গুণ আছে ভগৱানৰ ভাল ভাল সব বিলাক সেই ব্যক্তিৰ মাজত আহি যায়। তো আমি এক্সটাৰ্নেলি নম্ৰ হবৰ কাৰণে সৰল হবৰ কাৰণে বিনয়ী হবৰ কাৰণে অহিংসক হবৰ কাৰণে এইবিলাক কোনো প্ৰয়াস কৰাৰ দৰকাৰ নাই কেৱল হৰি ভক্তি কৰক ভগৱান হৰি ভক্তিৰ ইমান মহিমা আছে যিমান ভাল সব আপোনাৰ মাজত আহি যাব। তো নাৰদমুনি কৈছে আশ্চৰ্য হ'বলগীয়া একো নাই নারদ কহে ব্যাস এই নহয় আশ্চর্য হরি ভক্তে হিংসা শূন্য হয় সাধু করিয়া এতে নহি অদ্ভুত ব্যাধা তব হিংসা দয় গুণ হরি ভক্ত প্রবৃত্তয়ে নতেস্য পরতাপিনঃ তবে সেই ব্যাধ দোহারে অঙ্গনে আনিল কুশাসনে আনি দুহার ভক্তে বসাইল জলয়ানি ভক্তে দুহার পাদ প্রক্ষানিল সেই জলাই শ্রী পুরুষে পিয়া শিরে লইল। তো সাধুক আনিলে বহালে শরণ ধোৱালে আৰু শৰণ এই পানী দুইজনৰ মস্তকত ললে আৰু পান কৰিলে। তো ভক্তি জীৱনৰ কাৰণে তিনিটা বস্তু খুব শক্তিশালী কি তিনিটা বস্তু শক্তিশালী ভক্ত পদ ধূলি ভক্ত পদ জল ভক্ত ভুক্ত অবশেষ তিন মহাবল। ভক্তি জীৱনত যদি শক্তিশালী হব লাগে ভক্তি বল বঢ়াব লাগে তেনেহলে কি লাগিব ভক্ত পদ ধূলি ভক্ত মানে শুদ্ধ ভক্ত হা এতিয়া আমাৰ কাকো পিছত নধৰিব আমি সাধু তাধু নহয় সাধু মানে বহুপাত বেলেগ বেলেগ সাধু বহু সাধু এইবিলাক সাধু হৈ আছে ভক্ত পদ ধূলি ভক্ত পদ জল আর ভক্তৰ শরণ ধোৱা জল আৰু ভক্ত ভক্ত অবশেষ ভগৱানৰ শুদ্ধ ভক্তৰ উচ্ছিষ্ট এইবিলাকে কি কৰে ভক্তি জীৱনত কি কৰে বল প্ৰদান কৰে। কম্পপুলকশ্রু হল কৃষ্ণ দয়া উদ্ধব হুদিত করে বস্ত্র উড়ায়া। গুৰুদেৱৰ চৰণৰ ধূলি কৰি পান কৰি মাথাত চৰণৰ পানী লৈ কেনে কি হৈছে হৃদয় শৰীৰত ৰোমাঞ্চ হৈছে কম্পষ্ট হৈছে আৰু নাচিবলৈ আৰম্ভ কৰিছে হৰে কৃষ্ণ 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 হৰে 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 ৰাম ৰাম ৰাম। চৈতন্য মহাপ্ৰভু যেতিয়া এনেকে কীৰ্তন কৰি আছিলে ৰাস্তাত কীৰ্তন কৰি আছিলে তো মায়াবাদী সন্যাসী বিলাকে কৈছে আৰে তুমি সন্যাসী হয় তুমি বেদান্ত অধ্যয়ন কৰিব লাগে শাস্ত্ৰ অধ্যয়ন কৰিব লাগে কি ভাগৱতৰ নিচিনাকে ৰাস্তাত হৰে কৃষ্ণ কৰি ঘূৰি আছা এইটো ভাল কথা নেকি? তাৰপিছত কৈছো হয় হৰে কৃষ্ণ কৰি কৰি মোৰ কি হৈছে মোৰ জ্ঞানটো ঢাক খাই গ'ল নেকি? তো গুৰুদেৱৰ ওচৰত গ'ল গুৰুদেৱক সুধিলে গুৰুদেৱ মই হৰে কৃষ্ণ কৰি 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 মোৰ জ্ঞানটো ঢাক খাই গ'ল নেকি মই ভুল কৰিছো নেকি মই পাগল হলো নেকি? গুৰুদেৱে কেনে কৈছে কিবা মন্ত্ৰ দিলা গোসাই কিবা দাৰবল জপিতে মন্ত্ৰ কৰিল পাগল কিবা মন্ত্ৰ দিলা গোসাই কিবা দাৰবল গুৰুদেৱক সুধিছে গুৰুদেৱ কি মন্ত্ৰ দিলে জপ কৰিবলৈ পাগল হৈ গ'ল। গুৰুদেৱে কৈছে মূৰ্খ তুমি নাহিক বেদান্ত অধিকাৰ। গুৰুদেৱে তুমি মূৰ্খ তুমি বেদান্ত অধ্যয়ন কৰিবৰ কাৰণে তোমাৰ অৰ্হতা নাই তুমি হৰে কৃষ্ণ কৰা ভালো হৈ যাও পুৰুষে পাইল তুমি বহুত ভাল কথা। তাৰপিছত গুৰুদেৱে এটা ভাগৱতৰ শ্লোক শিকালে কৈছে এই ভাগৱতৰ এই শ্লোকটো হৈছে ভাগৱতৰ সাৰ
কৈছে কোনোবাই যদি কৃষ্ণ নাম কৰি কেনে কান্দে হাঁহে কেতিয়া নাচে আৰু মানুহে কি কৈছে ভক্ষেপ নকৰে তেনেহলে কি হৈছে কৃষ্ণ প্ৰেম পাইছে কৃষ্ণ প্ৰেম পোৱাৰ লক্ষণ কি যেতিয়া ভক্ষেপ নকৰে কিন্তু হাঁহিছে ঠাট্টা কৰিছে মস্কৰা কৰিছে একো গম নাপায় তেতিয়াহ'লে গম পাবলৈ যে কৃষ্ণ প্ৰেম লাভ কৰিছে তো সেইগুলো হৈছে লাইফৰ সাকসেস জীবনৰ সাকসেস তো উর্ধবাহু নৃত্য করে বস্ত্র উড়ায়া দেখিয়া ব্যাধের প্রেম পর্বত মহামুনি নারদের কহে তুমি হরস্পর্শমণি তো পর্বত মুনি কাছে নারদ মুনি তুমি হয় তাস্তন পরশমণি মানে পরশমণি যে লোহাত লগাই দিয়ে লোহা কোন হৈ যায় এখানে সাধুবিলাক কেনেকুৱা পরশমণিৰ নিচিনা পরশমণি যেনেকে লোহা কোন কৰিব পাৰে আর সাধু কি কৰিব পাৰে ব্যাধৰ নিচিনা মৃগাৰী নাৰাৰী যি হওক সকলোকে কি কৰিব পাৰে সাধু কৰিব পাৰে অভুধন্যসি দেবলসে কৃপয়া यश দক্ষিণা নিসু अपि উৎপলকো লেভে লুপ্তকো রতিমচ্ছুত নারদ কহে বৈষ্ণব তোমার অন্য কিছু আয় ব্যাধ কহে যায় পাঠা সেই দিয়া যায় নারদে কইছে তোমার ফলৰ বস্তু আছে কি না ঘৰত ফল আছে কোনে দিয়ে তোমাক খাবলৈ তো ব্যাধে কইছে তুমি যে ফলে পঠাই দিয়া নহয় সেইবিলাকে মই কম হ্যাঁ এত না পাঠাও কিছু কাজ নাই সবে দুইজনার যুগম ভক্ষ মাত্র আসায় আর শিকারী কইছে ইমান নপঠাব আমি দুইজনহে মানো দুইজনৰ জোখাৰে পঠাব আপুনি বহুত বেছি বেছি পঠাই দিয়ে আমি খাব নোৱাৰো নহয় নারদ কহে ওইসে রহ তুমি ভাগ্যবান এত বলি দুইজন হৃদয় অন্তর্ধান এই তো কহিলে তোমায় ব্যাধের কান যা শুনিলে হয় সাধু সঙ্গ প্রভাজ্ঞান সাধু সঙ্গ সর্বশাস্ত্র কয় লভ মাত্র সাধু সঙ্গ সর্বসিদ্ধি হয় সাধু সঙ্গ সর্বসিদ্ধি হয় লভ মাত্র সাধু সঙ্গ সর্বসিদ্ধি হয় বুঝা সাধু ইমান শক্তিশালী আমাৰ দেশত গংগা আছে বিদেশত কি গংগা আছে বিদেশত গংগা নাই তো বিদেশৰ মানুহবিলাক কেনেকে ভক্ত হ'ল আমি এটা গংগা আছে গংগাত ডুবকি মাৰি মাৰি আমি ভক্ত হ'ব পৰা নাই প্ৰায় গা ধুই ধুই ভক্ত হ'ব পৰা নাই আৰু বিদেশৰ মানুহবিলাক কেনেকে ভক্ত হৈ গ'ল তো কিহৰ কাৰণে ভক্ত হ'ল কাৰণ তালে এজন সাধু কৈছে এবে নাম সংকীৰ্তন
লোচনদাস ঠাকুরে ভবিষ্যৎবাণী করেছিলে এবে নাম সংকীর্তন তীক্ষ্ণ খড়গ লয়া অন্তর অসুর জীবের ফেলিবে কাটিয়া কলি যুগত অসুর বিলাক বেলেগ লোকত নাই বেলেগ দেশত নাই বেলেগ বেলেগ পৰিয়ালত নাই আমাৰ সকলোৰে ভিতৰত কি আছে অসুৰ বাস কৰি আছে তো ভগৱানে কৈছে মই এই কলি যুগত কাকো নামাৰো মই কি কৰিম মই এখন তলোৱাৰ লৈ আহিম কি তলোৱাৰ হৰিনামৰ তলোৱাৰ হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এবে নাম সংকীৰ্তন তীক্ষ্ণ খড়গ মানে হেতু তলোৱাৰ তীক্ষ্ণ মানে বহুত ধাৰ থকা অন্তৰ অসুৰ জীৱে ফেলি কাটিয়া মই ভিতৰত যিমানবিলাক অসুৰবিলাক আছিলে চব কি কৰি মাৰি পেলাম আৰু কৈছে যদি পাপী চাৰি দেশ দূৰ দেশে যায় আৰু এই কলি যুগৰ পাপী মানুহবিলাকে যদি ভাৰত ভূমি ত্যাগ কৰি কেনে বিদেশত যায় কৈছে ভগৱানে জগন্নাথ কৈছে মোৰ সেনাপতি ভক্তক কি কৈছে 500 বছৰ আগতে কৈছে আজি কোৱা কথা নহয় মোৰ সেনাপতি ভক্তক মই পঠাম বিদেশলৈ পঠাম এই সেনাপতি ভক্ত কোন এই সেনাপতি ভক্ত কোন হি ডিভাইন गोविंद गोविंद का है ना वैष्णव
प्रति जन्म में कोई आशा चरण
ग्रंथराज भागवतम की जय, श्रील प्रभुपाद की जय, सदेव हरिवंदन जय, निताय गौर प्रेमानंदे, वांछा कल्पतरुभ्यश्च कृपा सिंधु भयवश, पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः।